ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 3.2। 3.2 আজি আমি 7 নম্বৰৰ পৰা আৰম্ভ কৰিম। 7 নম্বৰত কি আছে, তলৰ তালিকাখন পূৰ কৰা। ইয়াত মানে নম্বৰ দিয়া আছে। এই নম্বৰৰ পৰা এই আমাৰ কি ওলাব লাগে, প্ৰসাৰ ওলাব লাগে, মধ্যমান ওলাব লাগে, বহুলক আৰু মধ্যমা। এইটো হ'ল মধ্যমান আৰু এইটো হ'ল মধ্যমা। প্ৰথম আমি কি কৰিম, এই নম্বৰখিনি ঊৰ্ধ্বক্ৰমত সজাই লিখিম। এতিয়া 7 নম্বৰটো লিখিম। 7 নম্বৰটো আমি কৈছিলোঁ প্ৰথম এই নম্বৰখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই লিখিব লাগিব। তাৰ কাৰণে আমি এনেকৈ লিখিম, তালিকাত দিয়া নম্বৰসমূহ ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ। ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিম। আমাৰ প্ৰথম কি লিখিম, 0, তাৰপিছত হ'ব 5, তাৰপিছত হ'ব 10, তাৰপিছত 15 দুবাৰ আছে, 15, তাৰপিছত লিখিম 20, তাৰপিছত 25, তাৰপিছত লিখিম 30, তাৰপিছত কিমান হ'ব 35, তাৰপিছত 40, তাৰপিছত আছে 45। এটা আমি কি কৰিলোঁ, প্ৰথম ঊৰ্ধ্বক্ৰমত সজাই লিখিলোঁ। এতিয়া আমি কি ওলাব লাগে ইয়াৰ পৰা, প্ৰসাৰ। প্ৰসাৰ মানে আমাৰ কি আছিলে, যে আটাইতকৈ ডাঙৰ ৰাশিৰ পৰা আটাইতকৈ সৰু ৰাশিটো বিয়োগ কৰা। তাৰমানে ইয়াৰ আটাইতকৈ ডাঙৰ কিমান আছে, 45, আৰু আটাইতকৈ সৰু ৰাশিটো কি আছে, 0। 45ৰ পৰা 0 মাইনাছ কৰিলে কিমান পাম আমি, 45 পাম। তাৰপিছত কি ওলাব লাগে, মধ্যমান। মধ্যমান মানে আছিলে আমাৰ যে মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। এতিয়া মুঠ ৰাশিৰ সমষ্টি মানে এইখিনি আমি প্লাছ কৰি দিম, 0 + 5 + 10 + 15, 15টো দুবাৰ আছে, 15 + 20 + 25 + 25 + 30 + 35 + 40 + 45। এতিয়া মুঠ ৰাশিৰ সমষ্টি আমি লিখিলোঁ। এতিয়া মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব, হিচাপ কৰিলে ওলাব 1 2 3 4 5 6 7 8 9 10 11। ইয়াক আমি কি কৰিব লাগিব, 11ৰে হৰণ কৰিব লাগিব। এতিয়া এইখিনি প্লাছ কৰিলে আমি কিমান পাম, 240। 240ক আমি 11ৰে ডিভাইড কৰিব লাগিব। ইয়াত দেখুৱাই দিছোঁ, 240 / 11। প্ৰথম কি যাব, 2, 11 × 2 কৰিলে কিমান হ'ব আমাৰ, 22। এতিয়া 4ৰ পৰা 2 মাইনাছ কৰিলে কিমান পাওঁ আমি, 2, 0 নমাই আনিলোঁ। তাৰপিছত এইবাৰ কিমান যাব, এবাৰ যাব, কিমান হ'ব, 11। ইয়াৰ পৰা 1 ল'লে কিমান হ'ব, 10, 10ৰ পৰা 1 গ'লে 9। এতিয়া 9ত 11 নাযায়, আমি কি কৰিম, ইয়াত পইণ্ট এটা দি দিম। পইণ্ট দিয়াৰ লগে লগে ইয়াত কিমান হ'ব, 0। এতিয়া 11 ×
এতিয়া 11 ইনটু 8 কৰিলাম কিমান পাম 88 11 ইনটু 8 কৰিলাম কিমান পাম 88 তাৰমানে কিমান যাব 8 বাৰ যাব কিমান পাম 88 এতিয়াৰ পৰা 1 ললো 10 10 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 2 নেযায় আমি কি কৰিম ইয়াত পইণ্ট এটা দি দিম পইণ্ট দিয়া লগে লগে কিমান হ'ব 11 ইনটু 1 কৰিলে কিমান পাম আমি 1 এ পাম কিমান হ'ব 11 ইয়াৰ পৰা 1 ললে 10 10 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম আমি 9 পাম 10 নেযায় আকৌ 0 দিম এতিয়া আকৌ 11 ইনটু 8 কৰিলে কিমান পাম আমি 88 পাম 88 পাম 88 আকৌ 10 10 ৰ পৰা 8 মাইনাস কৰিলে কিমান পাম আমি 2 পাম তাৰমানে এইটো এনেকৈ ৰিপিট হৈ গৈ থাকিব 8 1 হৈছে 8 আকৌ কি হ'ব 1 হ'ব তাৰমানে ইয়াত চাওক 0 কিমান যাব 1 কিমান হ'ব 11 আকৌ 10 10 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 9 এনেকৈ ডট ডট গৈ থাকিব তো আমি ইয়াৰ কিমান পাম মধ্যমান কিমান পাম যে 21.82 তোমালোকে এটা বস্তু মনত ৰাখিবা যে দশমিকৰ পিছত যদি আমি দুটা অংক লিখোঁ এই দশমিকৰ পিছত যদি আমি দুটা অংক লিখোঁ এই 3 নম্বৰ অংকটো যদি 5 বা 5তকৈ বেছি হয় তেতিয়া কি হ'ব 1 এটা এই 2 নম্বৰৰ লগত প্লাস হ'ব তাৰমানে ইয়াত কি আছে দশমিকৰ পিছত 3টা আছে এই 3টা ধৰিলো আমি কি পাইছোঁ যে দশমিকৰ পিছত যদি আমি দুটা অংক লওঁ তার 3 নম্বৰ অংকটো 1 2 3 এই অংকটো এই 3 নম্বৰ অংকটো যদি 5 বা 5তকৈ বেছি হয় তেতিয়া এই 2 নম্বৰ অংকৰ লগত 1 এটা প্লাস হ'ব সেইকাৰণে আমি কি লিখিলো 21.82 এটো হল মধ্যমান তাৰপিছত লিখিব লাগে আমাৰ বহুলক 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 মানে আমাৰ কি আছিল যেটো ৰাখি মানে আটাইতকৈ বেছি বাৰ আছে হেতু হ'ব ইয়াৰ বহুলক আটাইতকৈ বেছি কিমান আছে 15 টো আটাইতকৈ বেছি বাৰ আছে তো ইয়াৰ বহুলক হ'ব কিমান 15 তাৰপিছত আৰু এটা কি আছিল মধ্যমা 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 মানে কি আছিল আমাৰ মধ্যমা কিমান হ'ব 20 মধ্যমা মানে আছিল আমাৰ মাজৰ সংখ্যাটো ইয়াৰ টোটাল কেইটা আছে আমাৰ 11টা আছে তো 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 মানে 22 হ'ব মধ্যমা মধ্যমা মানে আমাৰ মাজৰ সংখ্যাটোৱে হয় এটো আছিল 7 নম্বৰৰ এনসার 7 নম্বৰ এনসারটো আমি কৰিলো তোমালোকে এনেকুৱা চাৰ্ট এখন বনাই এনেকৈ লিখি দিলেও হ'ব এনেকৈ লিখি দিব পাৰিবা এনেকৈ ধুনীয়াকৈ চাৰ্ট এখন বনাই লিখি ল'বা এতিয়া 8 নম্বৰত চাও 8 নম্বৰত কি কৈছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা এটা আমাৰ 1 নম্বৰত দিয়া আছে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাখি আমি যেটো বহুলক লিখো সেই বহুলকটো আমাৰ যিখিনি তথ্য দিয়া থাকে যেনেকৈ ফৰ এক্সাম্পল ইয়াত কিছুমান ৰাখি দিয়া আছে এই বহুলকটো ইয়াৰ মাজতে থাকে বহুলকটো কি থাকে আমাৰ যেটো তথ্য দিয়া থাকে সেই তথ্যৰ মাজত থাকে সেই কাৰণে কি হ'ব বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাখি এটো কি হ'ব শুদ্ধ 2 নম্বৰটো কি কৈছে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাখি মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাখি নহয় এটো কি হ'ব অশুদ্ধ হ'ব 2 নম্বৰটো অশুদ্ধ 3 নম্বৰটো কি কৈছে মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাখি মধ্যমান আমি কি লিখো যেটো তথ্য দিয়া থাকে আমাৰ যেটো ৰাখি থাকে সেই ৰাখিৰ মাজৰ সংখ্যাটো কি হয় মধ্যমা এটোৱে কৈছে যে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাখি তো আমি 1 নম্বৰটো পালো শুদ্ধ 2 নম্বৰটো পালো অশুদ্ধ আৰু 3 নম্বৰটো পালো শুদ্ধ তে এইটোৰ 1 নম্বৰ এইটো 1 নম্বৰ কি হ'ব শুদ্ধ এইটো 1 নম্বৰটো হ'ব শুদ্ধ 2 নম্বৰটো কি পাইছিলো আমি অশুদ্ধ আৰু 3 নম্বৰটো কি আছিল শুদ্ধ
এইটো আছিল 8 নম্বৰৰ এনসাৰ। এতিয়া আমি 9 নম্বৰটো চাওঁ। এতিয়া 9 নম্বৰটো কি আছে, তলৰ তথ্যসমূহৰ মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰা। ইয়াৰ আগত তোমালোকে পাইছা, এইটো টান নহয়, একেবাৰে ইজিয়ে হয়। তো প্ৰথম আমি কি কৰিম, এই যিখিনি তথ্য দিয়া আছে এই তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম। ঊৰ্ধ্বক্ৰমত সজাই মধ্যমান মানে কি আমাৰ মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা, আৰু তাৰপিছত লিখিম বহুলক, তাৰপিছত মধ্যমান নিৰ্ণয় কৰি দিম। দেন 9ৰ 1 নম্বৰটো হ'ব। 9ৰ 1 নম্বৰত লিখিম তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজালে আমি পাওঁ প্ৰথম আমি কি কৰিম, সজাই লিখিম। 8 আছে কেইবাৰ, 1 2 3 4, 8 আছে 4 বাৰ, 8, 8, 8, 8, আৰু 18 আছে কিমান, 1 2 3 4 5, 18 আছে 5, 18, 18, 18, 18, 1 2 3 4 18। আমি কি কৰিলোঁ, প্ৰথম ঊৰ্ধ্বক্ৰমত সজাই লিখিলোঁ। এতিয়া মধ্যমান কি আছিলে আমাৰ, মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। তাৰমানে এইখিনি আমি প্লাছ কৰি দিম, 8 প্লাছ 8 প্লাছ 8 প্লাছ 8 প্লাছ 8, তাৰপিছত 8 আমি 4 বাৰ লিখিলোঁ, আৰু 18 আছে কিমান, 5 বাৰ, প্লাছ 18 প্লাছ 18 প্লাছ 18 প্লাছ 18 প্লাছ 18, 1 2 3 4 5। এতিয়া মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব আমাৰ, 1 2 3 4 5 6 7 8 9 হ'ব। লিখিলোঁ। এতিয়া এইখিনি প্লাছ কৰিলে আমি কিমান পাম, 122। এতিয়া এই 122ক আমি 9ৰে ডিভাইড কৰিব লাগিব। 122ক আমি এবাৰ 9ৰে ডিভাইড কৰি দিম। 9 কেইবাৰ যাব, এবাৰ যাব, কিমান থাকিব, 3, 2 নামি আহিলে, এতিয়া কেইবাৰ যাব, 9 যাব 3 বাৰ, 27, 12ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব, 5। এতিয়া নাযায়, এতিয়া আমি কি কৰিম, ইয়াত পইণ্ট এটা দি দিম। পইণ্ট দিয়াৰ লগে লগে ইয়াত কিমান হ'ব, 50। এতিয়া 9 × 5 কৰিলে আমি কিমান পাম, 45। 9 × 5 কৰিলে কিমান পাম, 45। কিমান পালোঁ, 45। এতিয়া 10ৰ পৰা 5 মাইনাছ কৰিলে কিমান পালোঁ, 5। নাযায়, আকৌ 0 দিলোঁ, তেতিয়া কি যাব, আকৌ 9 × 5 কৰিলে কিমান পাম আমি, 45। কিমান হ'ব, 45। এতিয়া 10ৰ পৰা 5 মাইনাছ কৰিলে 5, আমাৰ এনেকৈ গৈ থাকিব। তো আমি ইয়াত হৰণ কৰিলে হৰণফল কিমান পালোঁ, 13.55। এইটো হ'ল আমাৰ মধ্যমান। তাৰপিছত কি কৈছে আমাৰ বহুলক। বহুলক সমান কিমান হ'ব, বহুলক মানে কি আছিল আমাৰ, যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে সেইটো হয় বহুলক। ইয়াত 18টো আটাইতকৈ বেছি বাৰ আছে, তো ইয়াৰ বহুলক কিমান হ'ব, 18 হ'ব। তাৰপিছত কি হৈছিল, মধ্যমান।
তোমালোকে এটা বস্তু মনত ৰাখিবা, মধ্যমা আৰু মধ্যমান এই দুটা বস্তু দেখাত প্ৰায় একেই লাগে, কিন্তু এইটো নিয়ম বেলেগ বেলেগ। এইটো ভালকৈ চাই ল'বা তোমালোকে যে মধ্যমান মানে হ'ল মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা, আৰু মধ্যমা মানে হ'ল মাজৰ ৰাশিটো। মধ্যমা মানে মাজৰ ৰাশি। ইয়াত আমাৰ টোটেল কেইটা আছে? 9টা আছে। 9টা মানে এই 5 নম্বৰটোৱে হ'ব আমাৰ মধ্যমা। তাৰমানে 1 2 3 4, এইটো যদি এৰি দিওঁ 1 2 3 4, তাৰমানে মাজৰ ৰাশিটো। এতিয়া মাজৰ ৰাশি কোনটো হ'ব? 1 2 3 4, 1 2 3 4। মাজৰ ৰাশিটো কিমান হ'ব? 18। আমাৰ কি কি ওলাব দিছিলে? মধ্যমান, বহুলক আৰু মধ্যমা। মধ্যমান, বহুলক আৰু মধ্যমা ওলালোঁ। এইটো আছিলে আমাৰ 9ৰ 1 নম্বৰৰ এনচাৰ। এতিয়া আমি 9ৰ 2 নম্বৰটো চাওঁ। 9ৰ 2 নম্বৰটো একেই হ'ব। আমি লিখিম তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ ঊৰ্ধ্বক্ৰমত মানে কি? সৰুৰ পৰা ডাঙৰলৈকে। প্ৰথম আমি কি লিখিম? 3, তাৰপিছত কি লিখিম? 10, 10 দুবাৰ আছে, 10, 10। তাৰপিছত কি লিখিম? 12, তাৰপিছত 14, তাৰপিছত 16, 16 দুবাৰ আছে, তাৰপিছত 18, 18ও দুবাৰ আছে, তাৰপিছত আহিব 25, আকৌ কি আছে? 28। প্ৰথমে আমি কি কৰিলোঁ? ঊৰ্ধ্বক্ৰমত সজাই লিখিলোঁ। এতিয়া আমি মধ্যমা ওলাব লাগে। মধ্যমান, এতেকে মধ্যমান ফৰ্মুলা কি আছিলে আমাৰ? মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। তুমি এইখিনি মুঠ ৰাশিৰ সমষ্টি মানে প্লাছ 3 প্লাছ 10 প্লাছ 10 প্লাছ 12 প্লাছ 14 প্লাছ 16, 16 দুবাৰ আছে, 16 প্লাছ 16 প্লাছ 18 দুবাৰ আছে, 18 প্লাছ 18 প্লাছ 25 প্লাছ 28। এতিয়া মুঠ ৰাশিৰ সমষ্টি। এতিয়া মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব? 1 2 3 4 5 6 7 8 9 10 11। আমি কিমান পালোঁ? 11। এতিয়া এই মুঠ ৰাশিৰ সমষ্টি, তাৰমানে এইখিনি প্লাছ কৰিলে আমি কিমান পাম? 170। 170 ডিভাইড কিমান হ'ব? 11। তো 170ক আমি 11ৰে ডিভাইড কৰি চাম। 170 আমি 11ৰে যদি ডিভাইড কৰি দিওঁ, প্ৰথম কিমান যাব? এবাৰ যাব 6 0। এতিয়া 11 ইনটু 5 কৰিলে কিমান পাম আমি? 55। কিমান হ'ব? 55। 1 ল'লে 10, 10ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব? 5। এই 5ত 11 নাযায়। এতিয়া আমি ইয়াত পইণ্ট এটা দিব লাগিব। পইণ্ট দিলে ইয়াত 0 হ'ব। এতিয়া 11 ইনটু যদি 5 কৰিলে আমাৰ কিমান হয়? 55 হয়। কিন্তু ইয়াত 55ত সৰু আছে। তাৰ 11 ইনটু 4 কৰিলে কিমান হ'ব আমাৰ? 44। 11 ইনটু 4 কৰিলে 44 হ'ব। 44। 1 ল'লে 10, 10ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব? 6। এতিয়া নাযায়, আকৌ 0 দিব লাগিব। 0 দিলে কিমান হ'ব? এতিয়া 11 ইনটু 5 কৰিলে কিমান পাম আমি? আকৌ 55 পাম। কিমান হ'ব? 55। 1 ল'লে 10, 10ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব? 5 হ'ব। নাযায়, আকৌ 0। 11 ইনটু 4 কৰিলে কিমান পাম আমি? 44 পাম। তাৰমানে 4 বাৰ যাব 44।
1 ল'লে 10 10ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 6 10 যায় 0 এইটো তাৰমানে 4 5 এনেকৈ গৈ থাকিব তো আমি 170ক 11 হৰণ কৰি কিমান পালোঁ আমি 15.45 আমি দশমিকৰ পিছত দুটা সংখ্যা লৈছোঁ তাৰপিছত আহিল বহুলক বহুলক মানে কি আছিল আমাৰ যে আটাইতকৈ বেছি বাৰ থকা ৰাশিটোৱে হ'ল বহুলক ইয়াত চোৱা 10 আছে দুবাৰ আছে তাৰপিছত 16 দুবাৰ আছে আৰু 18 দুবাৰ আছে ইয়াৰ বহুলক হ'ব তাৰমানে তিনিটা 10 হ'ব আৰু 16 হ'ব আৰু কি হ'ব 18 আৰু কি লিখিব লাগে মধ্যমা মানে কি মাজৰ সংখ্যা ইয়াত টোটেল কেইটা আছে আমাৰ 11টা তাৰমানে 6 নম্বৰ সংখ্যাটোৱে 6 নম্বৰ ৰাশিটোৱে হ'ব মধ্যমা 1 2 3 4 5 আকৌ 1 2 3 4 5 তাৰমানে 6 নম্বৰটোৱে হ'ব 1 2 3 4 5 এই 6 নম্বৰটো মধ্যমা কিমান হ'ব 16 মধ্যমা কিমান পালোঁ আমি 16 কেনেকৈ যে মধ্যমা হ'ল মাজৰ সংখ্যা তাৰমানে ইয়াত 11টা ৰাশি আছে মাজত 6 নম্বৰটো যদি এৰি দিওঁ ইফালে 5টা হ'ব ইফালে 5টা হ'ব এটো মধ্যমা কিমান হ'ল 16 এটো আছিল আমাৰ 9 ৰ 2 নম্বৰ आंसर এতিয়া 9 ৰ 3 নম্বৰটো চাও 3 নম্বৰটো একেই হ'ব যে তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই আমি পাও ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাও ইয়াত আটাইতকৈ সৰু কিমান আছে মানে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াত আটাইতকৈ সৰু কিমান আছে 2 আছে তাৰ পিছত কি আছে 6 আছে তাৰ পিছত কি আছে 9 তাৰ পিছত কিমান আছে 11 তাৰ পিছত কিমান আছে 15 তাৰ পিছত কিমান আছে 23 তাৰ পিছত কিমান আছে 29 তাৰ পিছত কিমান আছে 36 তাৰ পিছত আছে 42 আমাৰ এতিয়া কি ওলাব লাগে মধ্যমান এটাকে মধ্যমান আমাৰ কি আছিল মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা আমি কি এইকেইটা প্লাস কৰি দিব লাগিব 2 + 6 + 9 + 11 + 15 + 23 + 29 + 36 + 42 তো মুঠ ৰাশিৰ সমষ্টি মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব 1 2 3 4 5 6 7 8 9 ইয়াক আমি কি কৰিব লাগিব 9 এৰে ডিভাইড কৰিব লাগিব এটা এইখিনি প্লাস কৰিলে আমি কিমান পাম 173 ডিভাইড 9 173 ক আমি 9 এৰে এতিয়া হৰণ কৰিব লাগিব 173 ডিভাইড 9 প্ৰথম কেইবাৰ যাব এবাৰ যাব তে কিমান হ'ব 8 আকৌ 3 টো নমাই আনিলো এতিয়া 9 * 9 কৰিলে কিমান পাম আমি 81 9 * 9 কৰিলে কিমান পাম 81 এতিয়া 3 পৰা 1 মাইনাস কৰিলে কিমান পাম 2 এতিয়া 2 ত না যায় ইয়াত পইণ্ট দিব লাগিব পইণ্ট দিয়াৰ লগে লগে ইয়াত কি হ'ব 0 এতিয়া কেইবাৰ যাব 2 কিমান হ'ব 18 এতিয়া 10 ইয়াৰ পৰা এক ধাৰ ললে কিমান হ'ব 10 10 ৰ পৰা 8 মাইনাস কৰিলে কিমান পাম আমি 2 দেন না যায় আকৌ 0 দিম আকৌ কিমান যাব 2 যাব দুবাৰ যাব কিমান হ'ব 18
ইয়াৰ পৰা 1 ল'লে ইয়াত কিমান হ'ব 10 10ৰ পৰা 8 মাইনাছ কৰিলে কিমান হ'ব 2 তাৰমানে এনেকৈ গৈ থাকিব ইয়াৰ মধ্যমান আমি কিমান পাম 19.22 তাৰপিছত আমাৰ কি আছিলে বহুলক মানে আমাৰ কি আছিলে যে যিটো ৰাশি আটাইতকৈ বেছিবাৰ আছে সেইটো হ'ব বহুলক ইয়াত যদি তোমালোকে ভালকৈ চোৱা কোনো এটা ৰাশি মানে ডাবল নাই সব এবাৰ আছে তো ইয়াৰ বহুলক নাই তাৰপিছত আৰু কি আছিল মধ্যমা মানে মাজৰ সংখ্যা আমি টোটেল কেইটা পাইছোঁ 9টা ৰাশি কেইটা পাইছোঁ আমি 9টা তাৰমানে এই 5 নম্বৰ ৰাশিটোৱে হ'ব আমাৰ মধ্যমা যে 1 2 3 4 এই 5 যে 1 2 3 4 আকৌ 1 2 3 4 তাৰমানে মধ্যমা কিমান হ'ব 15 এইটো আছিল আমাৰ 9ৰ 3 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা